নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওঁ কিছু 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিটত প্ৰথমে নাম সোমাব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কৈছিল যে 6-7 বছৰ আগৰ পৰাই পৰিকল্পনা চলিছিল জুবিন গাৰ্গক হত্যাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান কথা জনাৰ পাছতো কিয় নিৰাপত্তাৰ ব্যৱস্থা কৰা নাছিল? SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট আদালতত দাখিল সন্দৰ্ভত এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ, 2027 চনত ভাৰতত লোকপিয়ল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। আৰু লোকপিয়লৰ বাবে ধাৰ্য কৰা হৈছে 11,718.24 কোটি টকা। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2026 নিৰ্বাচনী ইস্তাহাৰৰ বাদে একো নহয়। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে মই পৃথিৱীত প্ৰথম এনে চাৰ্জশ্বিট দেখিছোঁ য'ত তদন্তকাৰী বিষয়াই ঘটনাস্থলীলৈ নোযোৱাকৈয়ে তদন্ত কৰিছে। আনকি জুবিন দাৰ যিখন সাগৰত মৃত্যু ঘটিল, তদন্তকাৰী বিষয়াই সেই সাগৰৰ পানীও দেখা নাপালে। ইয়াৰ পিছতো যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক শক্তিশালী চাৰ্জশ্বিট বুলি কয়, তেন্তে এনে চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনত দলিয়াই পেলাম। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিটক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে অসম প্ৰদেশ কংগ্ৰেছৰ। নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী। কংগ্ৰেছত যোগদান কৰে গৌতম ধানোৱাৰ আৰু প্ৰাক্তন বিধায়ক বুবুল দাসে। গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান সভা। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে প্ৰদেশ কংগ্ৰেছৰ। নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী। কংগ্ৰেছত যোগদান কৰে গৌতম ধানোৱাৰ আৰু প্ৰাক্তন বিধায়ক বুবুল দাসে। লগতে কংগ্ৰেছত যোগদান কৰে অশোক কুমাৰ মুলতানী আৰু লংপি টুপিয়ে। APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই যোগদান কাৰ্যসূচীৰ পিছতে কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত ভাৰতৰ প্ৰতি মোহভংগ হৈছে ভাৰতৰ লাখ লাখ জনতাৰ। বিগত 5 বছৰত 8,96,843 গৰাকী লোকে ত্যাগ কৰিছে ভাৰতৰ নাগৰিকত্ব। আৰু বিশ্বৰ অন্যান্য দেশত এই লোকসকলে নাগৰিকত্ব গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সদৰি কৰিছে এই বিস্ফোৰক তথ্য। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তসকলৰ মৃত্যুদণ্ড নহ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ মৃত্যুদণ্ড নহ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। জুবিন গাৰ্গৰ চাৰ্জশ্বিট সন্দৰ্ভত এই মন্তব্য অধিবক্তা বিজন মহাজনৰ। পৰৱৰ্তী খবৰ, অধিক ঋণ লোৱাৰ পৰিণাম ভুগিছে অসমৰ লগতে বিহাৰে। ভাৰতৰ এই দুখনকৈ ৰাজ্যই অত্যাধিক হাৰত ঋণ লৈছে, যাৰ পৰিণাম এতিয়া এই দুখন ৰাজ্যত ভুগিব লগা হৈছে। বিহাৰত নীতিশ কুমাৰ চৰকাৰৰ কাৰ্যকালত ঋণৰ পৰিমাণ 3,61,000 কোটি টকা, যিটো ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকৰ ওপৰত ঋণৰ বোজা 27,769 টকা। অৰ্থাৎ বিহাৰত আজিৰ দিনটোত এগৰাকী শিশু জন্ম হ'লে সেই শিশুটোৰ মূৰৰ ওপৰত ঋণৰ বোজা হ'ব 27,769 টকা। আৰু এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে সহায় নকৰিলে ৰাজ্যখনৰ 10 লাখ কৰ্মচাৰীয়ে দৰমহা পোৱাত অসুবিধা হ'ব আৰু বন্ধ হ'ব বিহাৰত বিভিন্ন উন্নয়নমূলক কাম। ঠিক সেইদৰে অসমত 31 মাৰ্চ 2025লৈকে ঋণৰ পৰিমাণ হৈছে 1,54,333.49 কোটি টকা, যিটো ৰাজ্যৰ প্ৰতিগৰাকী
নাগৰিকৰ ওপৰত ঋণৰ বোজা হৈছে 42,418.58 টকা। অৰ্থাৎ বৰ্তমান সময়ত অসমৰ প্ৰতিগৰাকী নাগৰিকৰ মূৰৰ ওপৰত ঋণৰ বোজা আছে 42,418.58 টকা, যিটো আপোনাৰ ওপৰতো আছে বা মোৰ ওপৰতো আছে। এই বৃহৎ পৰিমাণৰ টকা লোন হিচাপে লৈছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট দাখিল কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল হৈ গ'ল, এতিয়া গৌৰৱ গগৈৰ ফাইল খোল খাব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটীৰ সিজুবাৰীত ট্ৰেক্টৰৰ খুন্দাত নিহত এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰ। নিহত শিশুটিৰ নাম ছায়ান আহমেদ। মাতৃৰ সৈতে স্কুটিৰে আহি থকা অৱস্থাত PWDৰ ট্ৰেক্টৰেৰে হয় সংঘৰ্ষ আৰু এই ঘটনাত গুৰুতৰভাৱে আহত হয় শিশুটিৰ মাতৃও। পৰৱৰ্তী খবৰ, 2026ত অসমত হ'ব কংগ্ৰেছৰ চৰকাৰ। 2026ৰ নিৰ্বাচনৰ পিছত অসমত ঘৃণাৰ উদ্যোগ বন্ধ হৈ পৰিব আৰু প্ৰকৃত উন্নয়ন আৰম্ভ হ'ব। এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ভিনেছ ফগাটৰ ইউটাৰ্ণ। পুনৰ মল্লযুঁজলৈ উভতি আহিব ভিনেছ ফগাট। পেৰিছ অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণা হোৱাৰ পাছতে অৱসৰ লৈছিল খেলুৱৈগৰাকীয়ে, কিন্তু এতিয়া পুনৰ মল্লযুঁজলৈ উভতি অহাৰ কথা ঘোষণা কৰিছে মল্লযুঁজাৰু ভিনেছ ফগাটে। পৰৱৰ্তী খবৰ, বাৰাণসীত শুভাৰম্ভ হ'ল দেশৰ প্ৰথম হাইড্ৰজেন ফুয়েল চেলযুক্ত যাত্ৰীবাহী জাহাজৰ সেৱা। বাৰাণসীৰ নমঘাটত দেশৰ প্ৰথমটো সম্পূৰ্ণ স্বদেশী হাইড্ৰজেন ইন্ধন কোষ যাত্ৰীবাহী জাহাজৰ বাণিজ্যিক পৰিচালনাৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ মালিকানাধীন 50জন যাত্ৰী কঢ়িয়াব পৰা এই জাহাজখন নিৰ্মাণ কৰিছে কোচি চিপয়াৰ্ড লিমিটেডে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত কংগ্ৰেছ দলে সকলো লক্ষ্য কৰি থাকিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। নতুন দিল্লীত আজি এক সংবাদমেলত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট দাখিল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় যে চাৰ্জশ্বিট কেনেদৰে দাখিল কৰা হৈছে, কি তথ্য আছে, প্ৰমাণসমূহ কিমান ভালদৰে SITয়ে সংগ্ৰহ কৰিছে, গোটেইখিনি কথা আদালতৰ বিচাৰ প্ৰক্ৰিয়াত জানিব পৰা যাব। সংবাদমেলত তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰখনৰ দিনত একাধিক ঘটনাত বিজেপিৰ সৈতে জড়িত প্ৰভাৱশালী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পিছত গোচৰ আদালতলৈ যায়, চাৰ্জশ্বিটৰ দাখিল কৰা হয় আৰু শেষত আদালতত সেয়া খাৰিজ হৈ যায়। গতিকে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ৰাইজৰ সৈতে কংগ্ৰেছ দলে সকলো লক্ষ্য কৰি থাকিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে যে জুবিন গাৰ্গৰ মৃত্যু নহয়, হত্যা কৰা হৈছিল। আজি যি চাৰ্জশ্বিট দাখিল কৰিলে তাত নিশ্চয় প্ৰমাণ থাকিব। SITয়ে যদিহে দায়িত্ব সহকাৰে ভালকৈ তদন্ত কৰিছে তেন্তে আদালতত সেই অভিযোগসমূহ প্ৰমাণ কৰিবলৈ সমৰ্থ হ'ব। তেতিয়ালৈকে চৰকাৰৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব। SITয়ে দাখিল কৰা চাৰ্জশ্বিটত উল্লেখ থকা অভিযোগসমূহ আদালতত প্ৰমাণ নোহোৱা পৰ্যন্ত আৰু দুখীয়া কঠোৰতকৈও কঠোৰ শাস্তি নোপোৱা পৰ্যন্ত কংগ্ৰেছ দলে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী কৰি যাব বুলিও মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ গোপন ভোটিঙৰ ফলাফল ঘোষণা। গুৱাহাটী হাইকোৰ্টক ৰংমহললৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱক লৈ হৈছিল গোপন ভোটিং আৰু স্থানান্তৰৰ বিপক্ষে ভোটদান কৰে 1164গৰাকী অধিবক্তাই আৰু স্থানান্তৰৰ সপক্ষে ভোটদান কৰে 154গৰাকী অধিবক্তাই। সোমবাৰৰ পৰা শুকুৰবাৰলৈ হৈছিল গোপন বেলটৰ এই ভোটদান প্ৰক্ৰিয়া। উল্লেখযোগ্য যে হাইকোৰ্ট স্থানান্তৰক লৈ তীব্ৰ বিৰোধিতা কৰিছিল গুৱাহাটী হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনে। পৰৱৰ্তী খবৰ,
বিটিসি সচিবালয়ত আক্ৰমণ কৰা ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰা হ'ব ন্যায়িক আয়োগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হীৰেন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত ন্যায়িক আয়োগ গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বিটিসি সচিবালয় ভাঙি লণ্ডভণ্ড কৰিছিল একাংশ শিক্ষাৰ্থীয়ে। পৰৱৰ্তী খবৰ, নিৰ্দোষী লোকক হাৰাশাস্তি কৰি শাস্তিৰ সন্মুখীন হ'ল গৌৰীপুৰৰ অচি এইগৰাকী জ্যোতিপ্ৰসাদ দাস। দোষীক ৰক্ষণাবেক্ষণ দিয়া গৌৰীপুৰৰ অচি জ্যোতিপ্ৰসাদ দাসক ৰিজাৰ্ভ ক্লজ। দোষীক ৰক্ষণাবেক্ষণ দিয়া গৌৰীপুৰৰ অচি জ্যোতিপ্ৰসাদ দাসক ৰিজাৰ্ভ ক্লজ। নিৰ্দোষী লোকক হাৰাশাস্তি কৰি শাস্তিৰ সন্মুখীন হ'ল গৌৰীপুৰৰ অচি জ্যোতিপ্ৰসাদ দাস। গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক ৰিজাৰ্ভ ক্লজ। পূৰ্বতে তামাৰহাট থানাত কৰ্তব্যৰত থাকোঁতে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। দেশী জনগোষ্ঠীয় নিৰ্দোষী লোকক হাৰাশাস্তি দি দোষীক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰিছিল ধুবুৰী জিলা দেশী জনগোষ্ঠী মঞ্চ, অসম দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিয়ে। আৰু ইয়াৰ পিছতে তাৎক্ষণিকভাৱে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লজ কৰে অচি জ্যোতিপ্ৰসাদ দাসক।